নমস্কাৰ, গুড ইভিনিং। মই কালি স্বৰবৰ্ণৰ বিষয়ে দিছিলোঁ। আজি মই ব্যঞ্জন বৰ্ণৰ বিষয়ে দিম। এতিয়া আমি স্বৰবৰ্ণ কাক কয় বুলি কৈছিলোঁ, যিবিলাক বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি সেইবিলাকক স্বৰবৰ্ণ বুলি কোৱা হয়। এতিয়া চাওক, স্বৰবৰ্ণবিলাক যেনেকৈ আমি কাৰো সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰোঁ, ঠিক তেনেকৈ ব্যঞ্জন বৰ্ণ কিন্তু নোৱাৰোঁ। ব্যঞ্জন বৰ্ণ আমাৰ সহায় ল'ব লাগিবই। এতিয়া সেই ব্যঞ্জন বৰ্ণবিলাক কি হয়, স্বৰবৰ্ণৰ সহায় আহি যায়। চাওক, ক বুলি কওঁতে অ আহিছে, খ বুলি কওঁতে অ আহিছে। সেইবিলাক তাৰমানে আমি স্বৰবৰ্ণৰ সহায় ল'ব লাগিব। স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ আমি ব্যঞ্জন বৰ্ণৰ কেতিয়াও ভাবিব নোৱাৰোঁ, মানে বুজাব নোৱাৰিম, মানে সেই ক'বও নোৱাৰিম। কোৱাটো মানে দূৰৰ কথাহে, সেইটো মানে একো কথাৰে বুজাব নোৱাৰিম আমি। এতিয়া সেইকাৰণে মানে যিবিলাক বৰ্ণ স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰি সেইবিলাকক কি বুলি কয়, ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। এতিয়া ব্যঞ্জন বৰ্ণ চাওকচোন, অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বা ক ফলাৰ আখৰ 33টা। কিমানটা? 33টা। কি কৈ গৈছোঁ শুনিব। ক, খ, গ, ঘ, ঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয়া জ, ঝ, ঞ। মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। দন্তীয়া ত, দন্ত থ, এইটো দন্তীয়া বুলি আহি গৈছিলে মোৰ, কিন্তু এইটো দন্ত বুলি কয়, তাৰমানে দাঁতেৰে উচ্চাৰণ হয় সেইটো। দন্তই ত, দন্তই থ, দন্তই দ, দন্তই ধ, দন্তই ন। প, ফ, ব, ভ, ম। অন্ত্যেষ্টি জ, ৰ, ল, ৱাব্য। তালব্য হ, মূৰ্ধন্য স, হ। এইকেইটা হৈছে ব্যঞ্জন বা ক ফলাৰ আখৰ 33টা। এতিয়া আহিছোঁ 2 নম্বৰটো চাওক। ক ফলাৰ লগত শিকা ক্ষ আখৰটো আকৌ এটা সুকীয়া আখৰ নহয়, মানে সেইটো বেলেগ আখৰ, সুকীয়া নহয়, মানে সুকীয়াকৈ নহয়। সেইটো হৈছে ক আৰু স, ক আৰু মূৰ্ধন্য স যুক্ত হৈ। আমি যুক্ত বৰ্ণ পঢ়িম, যুক্তাক্ষৰবিলাক যে সেইবিলাক আমি দিম মই সেইবোৰ। কিন্তু এতিয়া এইটো বুজি লওক যে ক আৰু মূৰ্ধন্য স যুক্ত হৈ পেলাই ক্ষ হৈছে। ই আচলতে এটা সমযুক্ত বৰ্ণ। আমি এইখিনি পাম পিছলৈ, মই সেইখিনি এতিয়া মানে এইখিনি কথা লৈ পেলাই বুজাই গৈছোঁ। এতিয়া ই আচলতে কি বৰ্ণ? সমযুক্ত বৰ্ণ। এতিয়া 3 নম্বৰটো চাওক। দৈৰ, ঢৈৰ, অন্ত্যেষ্টি য়। এই আখৰ তিনিওটা মূৰ্ধন্য দ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, অন্ত্যেষ্টি জ। এইবিলাকৰ পৰা আহিছে, এইকেইটাৰ পৰা আহিছে, এই তিনিটাৰ পৰা। কিন্তু সেই তিনিটাৰ কি হয়, সেই তিনিটাৰ পৃথক নহয়। সেই তিনিটাৰ মানে সেই তাৰ তলত সেইবিলাকৰ এতিয়া চাওক দি দিছে ইয়াত। সময় বিশেষে সিহঁতৰ উচ্চাৰণৰ কোমলতা প্ৰকাশ কৰিবলৈ প্ৰত্যেকৰে তলৰ একোটা বিন্দু চিহ্ন দিয়া হয়। সেই চিহ্নবিলাক দেখিছে নহয়, দৈৰ, ঢৈৰ, অন্ত্যেষ্টি য়, এইবিলাকৰ তলত এটা এটা মানে বিন্দু দেখিছে নহয়, সেইখিনিয়েই মানে সেইটোৱে পাৰ্থক্য মাত্ৰ। কিন্তু আচলতে মূৰ্ধন্য দ, মূৰ্ধন্য ধ আৰু অন্ত্যেষ্টি জ, এইকেইটাৰ লগত পৃথক নহয় মানে সেইখিনি। সেইকাৰণে সেইটোৱে পাৰ্থক্য সিহঁতৰ লগত। এতিয়া বেজেন্ত খণ্ডত আখৰটো স্বৰহীন, স্বৰন্ত বুলিও কয় এইটো, মানে এইটো বেজেন্ত, আমি সেইটো কি কাৰণে কওঁ, তৰ অন্য এটা ৰূপ, দন্তীয়া তৰ অন্য এটা ৰূপ। সেইকাৰণে বেজেন্ত বুলি কোৱা উচ্চাৰণটো হয়। তৰ দন্তীয়া তৰ অন্য এটা ৰূপ। চন্দ্ৰবিন্দুটো আছিলে আমাৰ চন্দ্ৰবিন্দুটো হৈছে উঙ বুলি কৈছোঁ, ঞ, মূৰ্ধন্য ন, দন্তীয়া ন আৰু মৰ অনুনাসিকতা বুজাবলৈ। এতিয়া নাকেৰে উচ্চাৰণ নহয় জানো, নাকেৰে উচ্চাৰণ বুজোৱাৰ সেই অন্য বৰ্ণৰ ওপৰত ব্যৱহাৰ কৰা হয়। এতিয়া সেইখিনি বুজাবলৈ সেই চন্দ্ৰবিন্দুটো আমি সেই বৰ্ণবিলাকৰ ওপৰত যেনেকৈ জোনবাইটো আঁকা নিচিনাকৈ যে আঁকি দিওঁ, সেইটো হৈছে চন্দ্ৰবিন্দু। যেনে আক, পুঁজি, গাঁও, ভুঁই ইত্যাদি। এতিয়া হৈছে অনুস্বাৰ
আৰু অনুস্বাৰ আৰু বিসৰ্গ অনুস্বাৰ আৰু বিসৰ্গ এতিয়া অনুস্বাৰ আৰু বিসৰ্গ চাওক এই বৰ্ণ দুটা আকৌ স্বৰ বৰ্ণ নাইবা ব্যঞ্জন বৰ্ণৰ লগত যোগ নহয় স্বৰ বৰ্ণৰ লগত আৰু আকৌ ব্যঞ্জন বৰ্ণৰ লগত যোগ কেতিয়াও নহয় তথাপি ইহঁতৰ ব্যৱহাৰ আছে ইহঁতক আমি কি বৰ্ণ বুলি কওঁ অযোগ বাহ বৰ্ণ বুলি কওঁ এতিয়া অযোগ বাহ বৰ্ণ কোন দুটা অনুস্বাৰ আমি কেতিয়াবা অনুসং বুলিও কওঁ অনুস্বাৰ আৰু বিসৰ্গ এই দুটা হৈছে সেইকেইটা বৰ্ণ হৈছে অযোগ বাহ বৰ্ণ এই দুটা অযোগ বাহ বৰ্ণ এতিয়া সেই কাৰণে ইহঁতক আমি কি বুলি ব্যৱহাৰ মানে সেই বৰ্ণবিলাকৰ লগত যোগ নহয় কাৰণে সিহঁতৰ বেলেগতো ব্যৱহাৰ হয় সেইকাৰণে সিহঁতক আমি কি বুলি কওঁ অযোগ বাহ বৰ্ণ বুলি কওঁ আজিলৈ ইয়াতে সামৰিছোঁ মই কাইলৈ ব্যঞ্জন বৰ্ণৰ ভাগবিলাক দিম সেইখিনি কাইলৈ পাব আপোনালোকে থেংক ইউ হ'ব দিয়ক